হেল্ল' নমস্কাৰ সকলোকে ভিলেজ এন অসমৰ তৰফৰ পৰা সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। এখন আপোনালোকক আমি এপইণ্টমেণ্ট লেটাৰ দেখাব বিচাৰিছোঁ। এখন হয় এখন এপইণ্টমেণ্ট লেটাৰ। এতিয়া এখন হ'ল আপোনাৰ এপইণ্টমেণ্ট লেটাৰ। এইটো কোম্পানী হ'ল HLFPPT। এই কোম্পানীটোৱে 2017 চনৰ পৰা আপোনাৰ MMU যিটো মোবাইল মেডিকেল ইউনিট MMU মোবাইল মেডিকেল ইউনিটৰ আণ্ডাৰত এইটো NRHM আণ্ডাৰত হয়। আৰু এওঁলোকে কি কৈছিলে যিবিলাক ANM নাৰ্ছৰ এপইণ্টমেণ্ট দিছিলে। এবাৰ দেখাই দিছোঁ এটা। এইটো হ'ল মই ৰাইজক দেখুৱাৰ আগতে দেখাই দিছোঁ। এইখিনি অলপমান আমাৰ জনতা ভৱনৰ সন্মুখত এইসকল ব্যক্তিয়ে চাকৰি হেৰাইছে। এইসকল ব্যক্তিয়ে চাকৰি এটা কাৰণে হেৰাইছে। এইসকল ব্যক্তি কোনোবা মোৰ আই বয়সৰ হ'ব, কোনোবা মোৰ বাইদেউ বয়সৰ হ'ব, কোনোবা মোৰ ভণ্টি বয়সৰ হ'ব। এওঁলোকে বিগত 8 বছৰৰ পৰা বিগত দিনত কৰোণা এটা বেয়া সময়ত যুদ্ধ কৰি যোৱা এওঁলোক যোদ্ধা হয়। আৰু এওঁলোকে চাকৰি পাইছিলে প্ৰথমতে এইটো HLFPPT এই কোম্পানীটোৰ আণ্ডাৰত চাকৰি পাইছিলে। আৰু এই কোম্পানীটোৰ আণ্ডাৰত চাকৰি পাওঁতে তেওঁলোকৰ কি হৈছিলে এই চাকৰি 5 বছৰ মূৰে তেওঁলোকৰ নিবিদা ওলায়, বেলেগ বেলেগ কোম্পানীয়ে চাকৰি পায় আৰু বেলেগ বেলেগ কোম্পানীবিলাক তেওঁলোকৰ টেণ্ডাৰবিলাক পায়। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ এই 260গৰাকী আপোনাৰ ANM নাৰ্ছে তেওঁলোকৰ এটা পৰিয়াল আছে। আপোনালোকে গম পায় বিগত দিনত কৰোণা আৰু এই যোদ্ধা মহামাৰীৰ সময়ত এইসকল আমাৰ নাৰ্ছে যুদ্ধ দিছিলে আপোনাৰ মুখ জীয়াই ৰাখিবৰ কাৰণে। কিন্তু আশ্চৰ্যজনক বিষয় এটাই যে এতিয়া HLFPPTয়ে এইবাৰ টেণ্ডাৰ পোৱা নাই। এইবাৰ টেণ্ডাৰ পাইছে কেম্প নামৰ এটা কোম্পানীয়ে, যিটো কোম্পানীয়ে এই দুৰ্ভগীয়া মহিলাসকলক চাকৰি পাই খেদিছে। বাহিৰৰ এটা কোম্পানী। আৰু গোটেই বিষয়খিনি অলপমান মই বিতংকে ক'বৰ কাৰণে মোৰ লগত বিক্ৰম কোচ ডাঙৰীয়া আছে। বিক্ৰম কি ক'বা? এইটো দুৰ্ভাগ্যজনক কথা। আচলতে 2017 চনৰ পৰা এওঁলোকে হ'ল কৰ্মৰত অৱস্থাত আছিলে বা কাম কৰি আছিলে। কিন্তু তেতিয়া তেওঁলোকে কাম কৰিছিলে HLFPPT নামৰ এটা কোম্পানী। আৰু পৰৱৰ্তী পৰ্যায়ত এই NHM এই প্ৰজেক্টটো আচলতে বৰ্তমান নতুনকৈ মানে লাভ কৰিছে, টেণ্ডাৰ লাভ কৰিছে হ'ল কেম্প। এতিয়া কেম্পৰ ওচৰত আমাৰ বাইদেউসকলক আমি সুধিছিলোঁ যে কেম্পক আপোনালোকে সুধিছিলে নাই যে NM তেওঁলোকে নোলোৱাৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট কিবা নটিফিকেশ্যন আছে নেকি? কিন্তু তেওঁলোকে কৈছে আছে, কিন্তু দেখুৱাব পৰা নাই এতিয়ালৈকে। আৰু আমাৰ NHMৰ লগতো তেওঁলোকে যোগাযোগ কৰিছে। তেওঁলোকো সঠিকভাৱে ক'ব পৰা নাই যে আচলতে NHMক ৰাখিব পৰা হ'ব নে মানে NMসকলক ৰাখিব পৰা নহ'ব। গতিকে এইটো খুব এটা দুৰ্দল্যমান অৱস্থাত থকা বিষয়, যাৰ ফলশ্ৰুতিত তেওঁলোকে তেওঁলোকৰ কৰ্মসংস্থাপনৰ চাকৰিৰ ক্ষেত্ৰত এটা নিৰাপত্তাহীনতাত ভুগিছে। গতিকে আমি আশা কৰিম যে কেম্পৰ ফালৰ পৰা আৰু NHMৰ ফালৰ পৰা দুয়োটা পক্ষই ত্ৰিপাক্ষিকভাৱে বহি এওঁলোকৰ লগত ত্ৰিপাক্ষিকভাৱে বহি এটা সঠিক সমাধান কৰিব লাগে আৰু যাতে এওঁলোকৰ কোনো ধৰণৰ সমস্যা নহয় সেইটোৰ ওপৰত নজৰ ৰাখিব লাগে। আৰু এখন এপইণ্টমেণ্ট লেটাৰ। এতিয়া মই মাননীয় মুখ্যমন্ত্ৰী অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, আপুনি একালত স্বাস্থ্যমন্ত্ৰী আছিলে, বৰ্তমান সময়ৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াদেৱ, দুয়োজনকে আমি এখন এপইণ্টমেণ্ট লেটাৰখন দেখাব বিচাৰিছোঁ। আৰু এই মানুহখিনি এতিয়া ক'ত যাব? এতিয়া চাকৰি বয়স নাই, কাৰোবাৰ ফেমিলি চলি আছে, কোনোবা বাচ্চা পঢ়ি আছে। মই তেওঁলোকৰ মাজলৈ যাম। বহুখিনি ব্যক্তি আছে মোৰ লগত থিয় হৈ আছে। এইটো মই বিকাশ অসম নামৰ যিটো মোৰ ফেচবুক পেজ, এই পেজটোৰ পৰা আহিছোঁ। এইসকল ব্যক্তি আমাৰে ব্যক্তি হয়। বাইদেউজনী ক'ত গ'ল? আচ্ছা, কি ক'ব বাইদেউ কথাখিনি? নাকাটিব, নকনাকে কওক। নমস্কাৰ, মই দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ আপোনালোকৰ চেনেললৈ। আকৌ ডাঙৰকৈ ক'ব। নমস্কাৰ, মই যিহেতু আপোনালোকৰ চেনেললৈ কথা ক'বৰ কাৰণে আগবাঢ়ি আছোঁ, ভুলভ্ৰান্তি হ'লে ক্ষমা কৰিব। আপোনালোকে কিমান বছৰ পৰা চাকৰি কৰি আছে? মই 2017 চনৰ আজি পৰ্যন্তলৈকে। এতিয়া আপোনাৰ নতুন এটা কোম্পানী কেম্প নামৰ কোম্পানীৰে আপোনাৰ টেণ্ডাৰ পাইছে, আপোনালোকক চাকৰি বা মানে সকলোকে অব্যাহতি দিছে? অব্যাহতি মানে এতিয়া মানে তেওঁলোকে কোম্পানীটো পাইছে, তাত এপ্লাই কৰিছিলোঁ আমি, আমাৰ ইণ্টাৰভিউ ল'লে। কিন্তু এতিয়া ANMৰ এপইণ্টমেণ্ট নিদি GNMৰহে দিব বোলে। ANMক দিয়া নাই? বাকী এম্প্লয় তেওঁলোকে চবকে লৈছে, অকল আমাৰ ANMখিনিয়ে বঞ্চিত। আচ্ছা, আপোনালোকৰ টোটেল কিমানগৰাকীয়ে চাকৰি কৰিছিলে ANM? আমাৰ 266 আছিলোঁ। 260গৰাকীতকৈ বেছি মানে অসমৰ বৰ্তমান সময়ৰ মানে যুৱতী মহিলাই চাকৰি হেৰুৱাই এটা কোম্পানীয়ে। ৰাইট, আপোনাৰ কিবা নটিফিকেশ্যন আছে নেকি আপোনালোকে যে চাকৰি কৰিব নোৱাৰিব, তেনেকুৱা চৰকাৰে নটিফিকেশ্যন দিছিলে নেকি? চৰকাৰ মানে আমি এতিয়া নাজানো সদ্যহতে। এতিয়া তেওঁলোকে কৈছে যে এখন NHMৰ ফালৰ পৰা নটিফিকেশ্যন গৈছে, কিন্তু তাত আমি তেওঁলোকক সুধোঁতে কৈছে আমাৰ ANM নাই। এতিয়ালৈকে বৰ্তমান তেওঁলোকে GMৰ এপইণ্টমেণ্ট দি আছে। হয়, আমাৰ কিন্তু ANMৰ কোনো ছাপৰ্ট নাই। বাকী এইবিলাক এম্প্লয়ক চবকে তেওঁলোকে এপইণ্টমেণ্ট দিছে বুলি কৈছে, আমি এইটো নাজানো বাৰু, কৈছে নাই, কিন্তু আমাৰ নাই।
কিন্তু তেওঁলোকে এতিয়া 1 ছেপ্টেম্বৰৰ পৰা ডিউটি কৰিব বোলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়ালৈ আপুনি কি অনুৰোধ জনাব? মাননীয় মুখ্যমন্ত্ৰী ছাৰ অশোক সিংঘালক আমি এইটোৱে জনাম যে ছাৰ আপোনাৰ দিনতে এইটো SLPPD আছিল, এতিয়া আপুনিও আছে, এতিয়া আপুনি থকা দিনতে আমাৰ এইটো কোম্পানী আপুনি আমাক ল'ব দিছিলে, এতিয়া আপুনি আমাক এতিয়া যেনেকৈ আগতে দিছিলে এতিয়াও দিয়ক, আমাক তাত সৃষ্টি কৰি চলি ছাৰ ন্যায় দিয়ক, নহ'লে ছাৰ আমি ক'ত যাম, কি কৰিম? আমি 8 বছৰে ছাৰ ডিউটি কৰি আছোঁ, ছাৰ সেইকাৰণে CM ছাৰ আৰু অশোক সিংঘাল ছাৰক আৰু প্ৰত্যেকজন আমি ছাৰসকলক আমি অনুৰোধ কৰিছোঁ আমাৰ ছোৱালীখিনি ন্যায় দিয়ক, আমাক ন্যায় লাগে। আৰু এটা কথা শুনক, আপুনি আহক, ন্যায় লাগে। কি ক'ব বাইদেউ? আমি ইমান কষ্ট কৰি ইমান দিন কাম কৰিলোঁ, 25টা কেম্প আমি কৰিবই লাগে মাহত, ইমান কষ্ট 25টা কেম্প আমি কৰিবই লাগে, ৰ'দ হওক বতাহ হওক বৰষুণ হওক ধুমুহা হওক ইমান কষ্ট কৰিলোঁ, এতিয়া গৈ পেলাই আমাৰ পৰিণতি এনেকুৱা। সেইটো কাৰণে আমি CM ছাৰলৈ এটাই অনুৰোধ, আমাক যাতে ন্যায় দিয়ে। কি ক'ব বাইদেউ? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইখিনি আমি অনুৰোধ কৰিম যে আমাৰ 264জন ছোৱালীক কৰ্মসংস্থাপন দি তাহাঁতক মানে মুক্ত কৰি দিয়ে যেন, এইখিনি মোৰ ফালৰ পৰা মই আবেদন কৰিছোঁ। আচ্ছা, এতিয়া কথাটো হ'ল 260গৰাকী আমাৰ অসমৰ থলুৱা খিলঞ্জীয়া মহিলাই যুৱতীয়ে আমাৰ কোনোবা আই কোনোবা আমাৰ ভগ্নীয়ে চাকৰি হেৰাইছে। বিলাসীদিনা অসমৰ ওচৰলৈ তেওঁলোকে সহায়ৰ হাত বিচাৰি আহিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক দেখাই দিছোঁ আৰু স্বাস্থ্যমন্ত্ৰীক দেখাইছোঁ, এখন তেওঁলোকে আগতে দিয়া HLFPPT নামৰ কোম্পানীটোৱে দিয়া তেওঁলোকে এখন এপইণ্টমেণ্ট লেটাৰ, আৰু তেওঁলোকে চাকৰি কৰি আছে। মই দেখাই দিছোঁ আকৌ তেওঁলোকে চাকৰি কৰিছে বিগত 8-9 বছৰৰ পৰা, মোৰ মাতটো অলপমান ভাগি আছে, 8-9 বছৰৰ পৰা চাকৰি কৰি আছে। এইখিনি আমাৰ থলুৱা খিলঞ্জীয়া মানুহ ANM হিচাপে আছিলে। এতিয়া নতুনকৈ যিটো কোম্পানীয়ে পাইছে, নতুনকৈ কোম্পানীটোৱে কি কৰিছে যে এওঁলোকক চাকৰিৰ পৰা খেদিছে, এওঁলোকে চাকৰি কৰিব নোৱাৰিব বুলি তেওঁলোকক কোনো সুবিধা প্ৰদান কৰা নাই। আৰু GNM যিসকল ডিগ্ৰীধাৰী তেওঁলোকক চাকৰি দিছে, GNM সকলে চাকৰি পাওক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু ANM সকল যিসকলে চাকৰিৰ পৰা তেওঁলোকে ইতিমধ্যে চাকৰি হেৰুৱাইছে, তেওঁলোকৰ এটা পৰিয়াল আছে, তেওঁলোকৰ এখন ঘৰ আছে, এই ঘৰ আৰু পৰিয়াল থকা এই মানুহখিনি এতিয়া কেনেকৈ চলিব? হঠাতে যদি 8 বছৰ জীৱন যৌৱন দিয়াৰ পাছত কোনোবাই যদি মাজতে এনেকৈ চাকৰি হেৰুৱাবলগীয়া হয়, তাৰ কাৰণে ভাবিছোঁ অসমৰ মানৱ দৰদী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই 260গৰাকী বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলাৰ কাৰণে ANM নাৰ্ছসকলৰ কাৰণে কথাখিনি ভাবিব। আৰু তেওঁলোকে খুব দুখেৰে কথাখিনি জনাইছে, তেওঁলোকে কোনো প্ৰতিবাদো কৰা নাই, তেওঁলোকে কেৱল এই কথাটো জনাব বিচাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক যে তেওঁলোকে বেয়া সময়ত তেওঁলোকে কাম কৰিছিলে। বেয়া সময়ত মানে হ'ল যেতিয়া কৰোণা হৈছিলে, কৰোণা সময়ত তেওঁলোকে কাম কৰিছিলে, তেওঁলোকে মৃত্যুক তেওঁলোকৰ জীৱনক হাতৰ মুঠিত লৈ কাম কৰিছিলে। সেই মানুহখিনিক লৈ পিনে যাতে কেতিয়াও কোনো কাৰণত হাতালি নেখেলে, কেতিয়াও কোনো কাৰণত তেওঁলোকক যাতে মানে কি কয় চকুত যাতে এই অশ্ৰু ধাৰা যাতে বৈ থাকিবৰ কাৰণে আপোনালোকে যাতে হেঁচা প্ৰয়োগ নকৰে, সেইকাৰণে বিলাসীদিনা অসমৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীক আমি অনুৰোধ জনালোঁ। আৰু এই বিষয়টো আহি থকা দিনত বিলাসীদিনা অসমে ইয়াত আমি হস্তক্ষেপ কৰিম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা আমি উপযুক্ত সঠিক যোগাত্মক আৰু ইতিবাচক উত্তৰৰ আমি আপোনাৰ উত্তৰলৈ আমি অপেক্ষা কৰি যাম। ধন্যবাদ। জয় আই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কাটৰ আহ্বান থাকিব আমাৰ তৰফৰ পৰা যে অসমৰ যিটো মানে চিকিৎসা পদ্ধতি, যিটো বৰ্তমান সময়ৰ যিটো অৱস্থা, এই অৱস্থাটো যথেষ্ট উন্নতি কৰা খুব প্ৰয়োজন আছে। কাৰণ আমি দেখিছোঁ সৰু সুৰা চিকিৎসাবিলাক ইয়াতে চলে, কিন্তু ডাঙৰ চিকিৎসাৰ কাৰণে ধৰি লৈছোঁ লিভাৰৰ ডাঙৰ কিবা প্ৰব্লেম আমি বাহিৰত যাব লাগে, ধৰি লৈছোঁ চকুৰ কিবা প্ৰব্লেম আমি নেপাল যাব লাগে, হাৰ্ডি কিবা প্ৰব্লেম আমি ধৰি লৈছোঁ পাটনাত যাব লাগে, ধৰি লৈছোঁ হায়দৰাবাদ যাব লাগে, কেঞ্চাৰৰ ডাঙৰ কিবা প্ৰব্লেম আমি টাটাত যাব লাগে। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই ভিডিঅ'টো যোগেদি এই পূজা নামৰ ভণ্টিজনী, যিজনী ভণ্টি ভৰিৰ লগত ৰিলেটেড তাই অসুবিধাত ভুগি আছে, আৰু যিটো উন্নত চিকিৎসাৰ কাৰণে পূজা নামৰ ভণ্টিজনী অসমৰ বাহিৰলৈ গৈছে, এই ভণ্টিজনী এটা লাষ্ট এক্সাম্পল হওক, উদাহৰণ হওক, যাতে এনেকুৱা ধৰণৰ অসুবিধাবিলাক যাতে অসমতে সকলোবিলাক সুন্দৰকৈ মানে উন্নত মানদণ্ড বিজ্ঞানসন্মত যাতে চিকিৎসা অসমতে থাকে।
আৰু খুব টকা পইচা অভাৱৰ কাৰণে এনেকুৱা ধৰণৰ দুৰাৰোগ্য কিছুমান যদি ইনচিডেণ্ট বা এক্সিডেণ্ট থাকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ আমাৰ এটা অনুৰোধ থাকিব যাতে তেওঁলোকে এই বিষয়বিলাকৰ বিহিত ব্যৱস্থা যাতে ল'ব পাৰে বা উপযুক্ত যাতে চিকিৎসা ব্যৱস্থা ল'ব পাৰে মই ভিডিঅ'টো এবাৰ প্লে কৰি দিব বিচাৰিছোঁ কেমেৰাটো বেক কৰি প্ৰথমবাৰ প্লে কৰিম পোষ্ট খুব সুন্দৰকৈ পোষ্টটো দিছে ট্ৰেইনত লৈ যোৱা এটা দৃশ্য হয় চাবচোন সকলোৱে এইখনে হল পূজাৰ ঘৰখন আৰু পূজাৰ ঘৰখন বৰ্তমান এক নিমাও পৰিৱেশে বিৰাজমান কৰি আছে এই ধৰণে দৰ্জা বন্ধ বৰ্তমান পূজাৰ ঘৰখনত কোনো নাই এজনো মানুহ নাই ঘৰখনত যদিও চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ বা GMCHৰ কৰ্তৃপক্ষৰ কাৰো গুৰুত্ব নাই তথাপি কিন্তু ৰাইজৰ মৰম আৰু আশীৰ্বাদ লৈ বৰ্তমান পূজাক লৈ যোৱা হল পাটনালৈ অকমান আশা আৰু অকমান হেঁপাহ লৈ বৰ্তমান পূজা গৈ আছে পাটনালৈকে ট্ৰেইনত যাত্ৰা কৰিছে আৰু তাৰ পিছত পূজাৰ বাকে পূজাৰ বাইদেৱে কি ধৰণে ৰাইজক কৃতজ্ঞতা জনাইছে সেয়া শুনক আপোনালোকে বহু আশা লৈ পূজা পাটনালৈকে গৈছে গতিকে আপোনালোকে অজস্ৰ মৰম দিয়ক আশীৰ্বাদ কৰক যাতে পূজা ভাল হৈ ঘৰলৈকে উভতি আহে কিন্তু পৰিতাপৰ বিষয় এটাই যে এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰৰ কোনো ব্যক্তিয়ে খবৰ লোৱা নাই কিন্তু ৰাইজৰ যি 2 পইচা 1 পইচা যি বৰৱণীৰে পূজাক কিন্তু লৈ যোৱা হল পাটনালৈকে বহু পইচাৰ প্ৰয়োজন তথাপি যিমান কিঞ্চিত পাইছে সিমানখিনিৰে পূজাক প্ৰথম পৰ্যায়ৰ কামখিনি কৰিবলৈকে লৈ গৈ আছে বাকীখিনি আপোনালোকে যদি আৰু চিন্তা কৰে কিবা অকমান মৰম দিম বুলি তেনেহলে দিব পাৰিব অসমৰ ৰাইজ আপোনালোকে যিখিনিয়ে সহায় কৰিছে কিঞ্চিত মাত্ৰ সেইখিনিও আমাৰ কাৰণে অশেষ তো তেওঁসকলক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ কাৰণ এইখিনিও আমাৰ কাৰণে বহুত আৰু আজি তাই বহুত ফূৰ্তিত আছে কাৰণ আজি 2.5 মাহ অন্তত তাইৰ আশাৰ অৱসান ঘটাই উন্নত চিকিৎসাৰ বাবে আমি ৰওনা হয় তাই আজি বহুত ফূৰ্তিত তাই ভাল হ'ব আকৌ সেই কলেজখনলৈ উভতি যাব তাৰে আশা ৰাখি আপোনালোকেও প্ৰে কৰিব চৰকাৰৰ ফালৰ পৰাতো কোনো এতিয়া সহায় সাহায্য হাত পোৱা নাই কিন্তু তথাপিও অসমবাসী ৰাইজে যিখিনি সাহায্য কৰিছে সেইখিনি আশীৰ্বাদ হিচাপে লৈ আমি আজি 2.5 মাহ পূৰ্বে ৰওনা হ'লো পাটনাৰ অভিমুখে কাৰণ তাইৰ উন্নত চিকিৎসা বৰ মানে কি ইম্পৰ্টেণ্ট হৈ পৰিছে কাৰণ তাত ভৰিখনৰ অৱস্থা খুবেই বেয়া হৈছে যদি আমি ইতিমধ্যে কোনো একশ্যন নলওঁ তেনেহ'লে আমি ভৰিখন হেৰাব লগা হয় সেইকাৰণে মানে কি অসমবাসী ৰাইজে যিখিনিয়ে সহায় কৰিছে কিঞ্চিত মাত্ৰ হয় সেইখিনিয়ে মানে কি আমি আশীৰ্বাদ হিচাপে লৈ গৈ আছোঁ কিন্তু সেইখিনিৰে একোতো নহয় তথাপিও মানে কি আমাৰতো কৰিব লগা একো নাই 4-5 জনে এনেকৈ আমাক ফাইনেন্সিয়েলি অলপ সহায় কৰিছে যথাযথ কিন্তু সেইখিনিও আমাৰ নোজোৰে ডক্টৰৰ লগত কথা বতৰা হোৱাৰ পিছত ডক্টৰে এমাউণ্ট হৈছে কিন্তু ঘৰত বহি থাকিলেতো আৰু চিকিৎসা নহয় সেইকাৰণে মানে কি ৰওনা হ'লো এতিয়া নাজানো কি হয় ডক্টৰ আৰু ভগৱানে জানে ইয়াৰ পিছত কি হ'ব কি নহয় কিন্তু মানে তথাপিও আশা কৰোঁ যে হয়তো কিবা এটা ভালে হ'ব আপোনালোকক প্ৰে কৰিব যাতে তাইৰ ভৰিখন ঘূৰাই পাই চবখিনি ভালে হ'লে হয় আৰু আমি আকৌ এনেকৈ ভালদৰে ঘূৰি আহিব পাৰোঁ তাই আকৌ সেই কলেজখনলৈ ঘূৰি যাব পাৰে নিজৰ ভৰিৰে খোজকাঢ়ি দেখা দেখা ভৰিখন ধৰ ভৰিখন ধৰ নতুন সম্ভাৱনাৰ মই যিটো পেজে
ইতিমধ্যে ভিডিঅ'টো শ্বেয়াৰ কৰিছে এই পেজটো গোটেই কথাখিনি হুবহু মই ইয়াতে পেষ্ট কৰি লিখি দিম ইয়াতে মোৰ ডেছক্ৰিপশ্যনত বা তাতে মই পূজাৰ যিটো জিপে বা ফোনপে নাম্বাৰ দিছে এক নতুন সম্ভাৱনাৰ এই জিপে বা ফোনপে নাম্বাৰটো মই তাতে ৰাইজলৈ এৰি দিম ৰাইজে যিয়ে যেনেকৈ পায় তেনেকৈ সহায় কৰিব আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিবৰ কাৰণে এটা নাম্বাৰ দিছে সেই নাম্বাৰটো মই ৰাইজৰ কাৰণে এৰি দিম আৰু কোনোবা যদি মুখ্যমন্ত্ৰীৰ লগত খুব ঘনিষ্ঠ ব্যক্তি আছে বা যিসকল ব্যক্তিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা ধৰণৰ অলপমান পৃথক কামবিলাকত গুৰুত্ব দিয়া যদি কাৰোবাৰ যদি তেনেকুৱা চেনেল আছে আপোনালোকে পূজাক সহায় কৰক আৰু আমিও ধৰিছোঁ বিভিন্ন এনেকুৱা ধৰণৰ ৰোগীৰ ক্ষেত্ৰত লগ হৈ কাম চলাই আছোঁ কাম কৰি আছোঁ কিন্তু সকলোবিলাক কাম আমাৰ যোগেদিও সম্ভৱ নহয় গতিকে আমি আশা কৰিছোঁ সকলোৱে ৰাইজে নখ জোকাৰিলে নৌ বয় গতিকে আশা কৰিছোঁ সকলোৱে কথাটো গুৰুত্ব সহকাৰে ল'ব আৰু পূজাৰ ক্ষেত্ৰত যদি ব্লাডৰ প্ৰয়োজন হয় বিলাসিতা অসমে ইতিমধ্যে দিম বুলি আমি মনত আমি থিৰাং কৰিছোঁৱে কিন্তু বঙাইগাঁৱৰ পৰা আমাৰ আজি আমাৰ সৈনিক এজনে ফোন কৰিছে যে ব্লাড যদি দৰকাৰ হয় সাজিত বুলি কোৱা আমাৰ বিলাসিতা অসমৰ সতীৰ্থই তেওঁলোকৰ এটা গ্ৰুপ আছে তেওঁলোকৰ গ্ৰুপটোৱে দিব কিন্তু যদি বিহাৰলৈ যদি লৈ যোৱা হৈ গৈছে বা উন্নত চিকিৎসাৰ কাৰণে যদি অসমৰ বাহিৰলৈ নিয়া হৈছে তেতিয়াহ'লে এইটোতো সম্ভৱ নহ'ব কিন্তু যিসকল ব্যক্তিয়ে এই ভিডিঅ'টো চাই আছে তেওঁলোকে মই ডেছক্ৰিপশ্যনত দিয়া নম্বৰটোত আপোনালোকৰ সামৰ্থ্য অনুযায়ী যি মন যায় তাকে দিব আৰু পাৰিলে অসম চৰকাৰক এই বিষয়টো অৱগত কৰাব যাতে পূজাই যাতে আৰ্থিকভাৱে সহযোগিতা বা সাহায্য পায় ধন্যবাদ জয় অসম